নমস্কাৰ মোৰ চেনাই ব্যঞ্জন অনুষ্ঠানৰ এটি নতুন খণ্ডৰ লগত লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজিও মোৰ হৈতে আছে হিমাংশু বৰগোহাঁই নমস্কাৰ তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু প্ৰিয় দৰ্শক আপোনালোকৰ দৰে মোৰো আজি খুব উৎসুকতা মনত আছে কিয়নো আজি বা হিমাংশুৱে কি আমাক শিকাই বনাবলে নহয়নে হিমাংশু অনুষ্ঠানৰ মাজলৈকে যাওঁ আৰু প্ৰথমতে তুমি আমাৰ দৰ্শকৰ উৎকণ্ঠাও ভাঙা আৰু কি বনাবলৈ শিকাবা হিয়া কোৱা আজি মই বনাব লৈছো মালাই কোফতা মানে ষ্টাফড মালাই কোফতাটো আমি খাইছো কিন্তু ষ্টাফ মালাই কোফতা তাত ড্ৰাই ফ্ৰুটছ থাকিব মানে কোফতাটো ভিতৰত আচ্ছা ইন্টারেস্টিং মানে তো বনাবলৈ আৰম্ভ কৰো ঠিক আছে বলক চাইলো প্ৰিয় দৰ্শক আমাৰ আজি এই ৰেচিপিটোৰ বাবে কি আমাৰ বস্তুৰ কি সামগ্ৰীৰ প্ৰয়োজন হয় ইয়া মই প্ৰথমতে গ্ৰেভিটো মানে সব বস্তুৰে এটা গ্ৰেভি থাকে তো আগতে মই গ্ৰেভিটো বনাইলো নিশ্চয় কিন্তু তাৰ আগতে আমাৰ কি সামগ্ৰী লাগে এবাৰ চাইলো হয় ইয়া মই লৈ লৈছো পিয়াজ আপোনাৰ মিডিয়াম সাইজৰ 4টা তাৰ পিছত বিলাহী লৈ লৈছো মিডিয়াম সাইজৰ 4টা তাৰ পিছত এয়া আছে আমাৰ মাৱা হয় মাৱা ক্ৰীম এটো গাৰ্নিছৰ কাৰণে কাজু মগজ পেষ্ট লৈছো ইলাইচি পাউডাৰ লৈছো ইলাইচি পাউডাৰ তাৰ পিছত লাল মিৰ্চ পাউডাৰ নিমখ আছে ইয়াতে ধনিয়া গুৰি আছে তাৰ পিছত হালধি পাউডাৰ জিৰা মছলা আৰু আপোনাৰ সফ লৈছো কেঁচা সফ এটো ষ্টাফিংৰ কাৰণে আৰু আমাৰ আছে পনীৰ আৰু আদা নহৰু গ্ৰেভিটোৰ কাৰণে লাগিব আৰু বাইন্ডিংৰ কাৰণে আমি বইল কৰি থোৱা আলু ল'ব পাৰো আৰু আমাৰ শুকান মছলা আমাৰ ইয়াত গৰম মছলা এইটো গাৰ্নিছৰ কাৰণে মই লৈছো ফ্ৰাই কাজুটো তাৰ পিছত আমাৰ জালুকটো আছে দালচিনি ইলাইচি আছে এইটো ডাঙৰ ইলাইচিটো বড়ি ইলাইচি যোনটো কয় তাৰ পিছত জাবিত্ৰী আৰু আপোনাৰ তেজপাত এমতে ইলাচি আৰু লং হয় তো প্ৰথম পৰ্যায়টো কি হ'ব প্ৰথম পৰ্যায়ত আমি গ্ৰেভিৰ কাৰণে পিয়াজখিনি কাটি ল'ব লাগিব আমি গোটেইখিনি পিয়াজ কাটি ল'ব লাগিব হয় ইমান বেছি হেৰি নকৰিলেও হয় কাৰণ মানে আমাৰ গ্ৰেভিটো আকৌ যেতিয়া আমি তেলত ফ্ৰাই কৰিম বা যেতিয়া সিজাম তাৰ পিছত আমি আকৌ হেতু ব্লেন্ড কৰিব লাগিব ব্লেন্ড কৰি মেলি তাৰ পিছত আকৌ আমাৰ টাইকা লগাব লাগিব তো চাই যাম ঠিক আছে আমাৰ দৰ্শকও আছে গতিকে আমি বলক একেলগে চাই যাও কি লাগিব আৰু ষ্টাফিংত তুমি ড্ৰাই ফ্ৰুটছ দিম আৰু ড্ৰাই ফ্ৰুটছৰ ভিতৰত আমাৰ কিমান কি লৈছা ড্ৰাই ফ্ৰুটছত মই চেৰি লৈছো ডাব লৈছো আৰু আপোনাৰ কাজু আছে কিসমিস আছে ইয়া নিশ্চয় দেখিছে আপোনালোকে মানে আসলতে ইয়াত আমি যেটো খাই ভাল পাওঁ বা যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ আছে ঘৰত সেয়া ল'ব পাৰি ঠিক আছে ইতিমধ্যে আমাৰ কেৰাহীটো গৰম হৈছে আমাৰ ঘি লৈছো গৰু ঘিউ 2 টেবলস্পুন আৰু তাৰ পিছত অয়েল অলপ দি দিও মানে ঘিউটো নহলে কেতিয়াবা জ্বলি যায় পটকে জ্বলি যায় ঘিউ বা মাখন দিলে অকমান তেল দিলে তেতিয়া ঘিউটো নজ্বলে আৰু আমাৰ এই তেলখিনি গৰম হ'ব লাগিব আমি দি দিব পাৰো তেজপাত দুটা দি দিছে গৰম মছলা না আমাৰ শুকান যিখিনি মছলা এখিনি দি লৈছো লং ইলাইচি এটো জাবিত্ৰী জালুকটো দি দিম এটো হৈছে আপোনাৰ ডাঙৰ ইলাইচিটো আৰু দালচিনি 3 টুকুৰা অলপ মানে গুণটো ওলাব লাগিব হয় মেইন আপোনাৰ ইন্ডিয়ান খানাৰ বুলি ক'লে মেইন গ্ৰেভিটোৱে বেছি ভাগ মেইনটো আৰু যি সকল নিৰামিষ তেওঁলোকৰ কাৰণে পনীৰটো বা কোফতাটো তেওঁলোকৰ পটকে বনাই দিব পাৰি আৰু খাইও ভাল পায় কোফতাটো চাবলৈ গ'লে ইন্ডিয়ান ডিশ নহয় একচুয়ালি এইটো আপোনাৰ অটোমান পাৰ্সিয়ান ডিশ হয় তাত কোফতে বুলি কয় তাত কি কৰিছিল মানে যিবিলাক লেফট ওভাৰছ থাকে যেনেকৈ মাংসবিলাক হেলা যিবিলাক বাছি যায় মানে হেবিলাক একদম পুৰা পিসি কৰি কিনে গোল গোল বনাই গ্ৰেভিত দি দিছিলে মানে মানে ডাট হ'বলে হয় হেটো কেছে ডাট হ'বলে তেনেকুৱা এটা বনাইছিল আৰু লেফট ওভাৰ যিবিলাক থাকি যায় মানে তাৰ পিছত লাহে লাহে ইণ্ডিয়ান আহিলে আৰু মালাই কোফতাটো বহুত ৰিসেন্ট
দৰ্শকসকল এটা কথা কিন্তু মন কৰিছোঁ ময়ো নিশ্চয় আপোনালোকেও কৰিছে হিমাংশুৱে আগতেও যিটো ৰেচিপি বনাইছিলে এবাৰ যি বনাইছে তাৰ কিন্তু ইতিহাস সম্পৰ্কে ক'ৰ পৰা আহিছিলে কোনে খাইছিলে কেনেদৰে প্ৰথমতে ব্যৱহাৰ হৈছিলে সেই সম্পূৰ্ণ ইতিহাসটো তেওঁ কৈ দিছে সেইটো এটা ভাল কথা আৰু তুমিও জানিছা আৰু লগতে আমি আৰু আমাৰ দৰ্শকেও সেই বিষয়ে গম পাইছে আৰু ইতিমধ্যে আমাৰ যিখিনি মছলাখিনি দিছিলে সেইখিনি গৰম হৈছে গোন্ধটো ওলাইছে এতিয়া আমি পিঁয়াজটো দি দিব লাগিব আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ইমান ৰঙা হ'ব দিব নালাগে জাষ্ট আৰু অলপ সিজিব লাগে আৰু খালি এইটো মানে বেছ গ্ৰেভি একচুৱেলি চাবলৈ গ'লে চব হোটেলতে এই বেছ গ্ৰেভিটো মানে মেইন আৰু এইটো বনোৱা থাকে ইয়াৰ পৰাই আপোনাৰ ধৰি লওক বেলেগ কিবা লাগে এইবিলাক গ্ৰেভি একেটাই থাকে এইটো গ্ৰেভিৰ পৰা আমি কি বনাব পাৰোঁ এইটো গ্ৰেভিৰ পৰা আপুনি ৰেড গ্ৰেভি বুলি কয়তো এইটো ৰেড গ্ৰেভিৰ পৰা আপুনি চিকেন কাৰীটো দিব পাৰে বা কেতিয়াবা বেলেগতো দিব পাৰে এনেকুৱা এইটো আপোনাৰ মালাই কোফ্তাৰ কাৰণে যোনটো মাখনি গ্ৰেভিটো সেইটো মেইন আৰু কিছুমানে চিকেন বাটাৰ মছলাটো বনায় ইয়াৰ পৰা আচ্ছা মানে মেইন গ্ৰেভিটো যদি আমাৰ তৈয়াৰ হৈ থাকে তেনে চিন্তা নাই আৰু আমাৰ অতিথি আহিলেও আমাৰ একো প্ৰব্লেম নাই আমি এটা গ্ৰেভিৰ পৰা কেইবাটাও ব্যঞ্জন বনাব পাৰিম সেইটো এটা কিন্তু ভাল সুবিধা নহয়নে এতিয়া মই বিলাহীটো দি দিছোঁ আমি পিঁয়াজটো পূৰাকৈ ভজা নাই এবাৰ দৰ্শকক দেখুৱাইছোঁ অলপ 2 মিনিটমান ভজা হোৱাৰ পাছতে আমি বিলাহীখিনিও দি দিছোঁ আৰু আমি বিলাহী আৰু পিঁয়াজৰ পৰিমাণটো সমানকৈ ল'ব লাগে আৰু এটা মই হিমাংশু মন কৰি আছোঁ খুব ধুনীয়াকৈ আচলতে কি হয় আমাৰ ঘৰত যেতিয়া মতা মানুহে পাকঘৰলৈ যায় আমাৰ মহিলাসকলৰ কিন্তু এটা কাম বাঢ়ে এই পাকঘৰটো চাফা কৰা টেমাখিনিত হালধিৰ টেমাত নিমখ লগা নিমখৰ টেমাত হালধি লগা আৰু বিশৃংখল মানে এটা পৰিস্থিতিৰ সৃষ্টি হয় যিটো মানে খোৱাৰ পাছত যিমান জুতি লগাই খাওঁ তাৰপিছত সিমান তাতকৈ দুগুণ আচলতে আমাৰ মহিলাসকলৰ বাবে কাম বাঢ়ে কিয়নো আমাৰ পুৰুষসকল যেতিয়া পাকঘৰলৈ যোৱা হয় নহয়নে কিন্তু হিমাংশু এটা কথা মন কৰিছোঁ ধুনীয়াকৈ বনাই আছে আৰু য'ত য'ত যি পৰিছে ধুনীয়াকৈ মুচিও কিন্তু গৈ আছে এইটো অভ্যাস নিচিনা হৈ গ'ল আৰু কালিনাৰী কলেজত এইটোতো মেইন ক্লিনলিনেছ থাকিবই লাগিব আপোনাৰ তো এইটো কৰি অভ্যাস আৰু এইটো আচলতে লগে লগে যেতিয়া চাফা কৰি যোৱা যায় তেতিয়া কামবোৰ নাবাঢ়ে আৰু দেখিবলৈ অলপ অৰ্গেনাইজ লাগে চিজিল লাগে গতিকে গম পাইছেনে বিশেষকৈ পুৰুষসকলক কৈছোঁ যে যেতিয়া আপোনালোকে পাকঘৰত বনাব যাব ধুনীয়াকৈ যদি ব্যঞ্জন বা বন্ধৰ বাৰতে যেতিয়া বনাবলৈ যাব তেতিয়া কাটি কৰি গ'ল চাফা কৰি গ'ল তেতিয়া আপোনালোকৰো কাম কম হয় আৰু আমাৰ গৃহিণীসকলৰো কাম কম হয় ইয়াৰ মিঠা এটা মই গোন্ধ পাইছোঁ এইটো জাবিত্ৰীটোৰ কাৰণে জাবিত্ৰী আৰু আপোনাৰ এইটো মানে একচুৱেলি গ্ৰেভিটো এইটো অলপ চুইট হয় অলপ মাইল্ড হয় বেছিও চুইট নহয় বেছি মাইল্ডো নহয় তো সেইটো কাৰণে আমাৰ বাৰী ইলাইচি যোনটো আছে এইটো মাইল্ড মানে মছলাৰ তেনেকৈ ডিফাৰেঞ্চ আছে যেনেকৈ আপোনাৰ হৈছে ইলাইচি জাবিত্ৰী এইবিলাক মিঠা মছলা মানে এইবিলাক চুইটনেছটো আনে এৰমা হয় এতিয়া তাৰপিছত হৈ গ'ল আপোনাৰ ডালচিনিটো মিঠা আনে তাৰপিছত যেনেকৈ হৈছে বাৰী ইলাইচি হৈ গ'ল তাৰপিছত আৰু তেনেকৈ কিছুমান আছে মানে খাচ হৈ গ'ল এইবিলাকে মানে অলপ চন্ধাপন মানে যোনটো চন্ধাপনটো আনে তেনেকুৱা মানে তেনেকুৱা আৰু হিট হ'বলৈ হ'লে ব্লেক পেপাৰ আছে মানে জালুকটো হিমাংশু তুমি কিন্তু আমাক দুটা ৰেচিপি বিদেশী ৰেচিপি বিদেশী ব্যঞ্জন শিকালা কিন্তু আমি আশা কৰিম তোমাৰ পৰা কেতিয়াবা এবাৰ নহয় কেতিয়াবা থলুৱা এটা ব্যঞ্জন শিকাৰ ঠিক আছে নিশ্চয় এইখিনি আমাৰ অলপ দেৰি সিজিব লাগে পানীটো হেৰি কৰি ল'ব লাগে খালি বিলাহীটো ইমানো সিজাব নালাগে বিলাহীটো মানে ইয়াত আমাৰ বিলাহীটোৰ কাম হ'ল খাট্টাপনটো আনা ইয়াত আমি আগৰ পিছতকৈ গৈ মেলি কাজু মগজ পেষ্ট দিম সেইটোৰ পৰা চুইটনেছ আহিব অনিয়নটোৰ পৰা চুইটনেছ আহিব তো বিলাহীটো মানে অলপ খাট্টাপনটো থাকিব লাগে মানে একেবাৰে বেছিকৈ সিজাই দিলে মানে সেই খাট্টাপনটো যাবই নৰ্মেল গ্ৰেভিবিলাক যোন হোটেলৰ এতিয়া হোটেল যাব নালাগে আৰু ঘৰতে হোটেল যাব নালাগে ইমানে ধুনীয়া ব্যঞ্জন শিকাইছে হিমাংশুৱে আমাৰ হোটেল যোৱাৰ প্ৰয়োজন নাই গতিকে ঘৰতে বহি আমি ধুনীয়া ব্যঞ্জন নিজে ৰান্ধি খাই আনকো খুৱাব পাৰিম আৰু সোৱাদ দিব পাৰিম আৰু এইটো আপুনি আগতে যদি বনাই থৈ দিওঁ বুলি কৈও তেতিয়াও পাৰিব মানে পেষ্টটো হয় এই গ্ৰেভিটো মেইন গ্ৰেভিটো যদি বনাই মেলি আপুনি 3 দিন লগে থৈও দিয়ে তেতিয়াও ফ্ৰিজত বেয়া নহয়
সুন্দৰ তেতিয়া মানে আৰু আলহী চালহী আহিলে পটাপট হৈ যায় আৰু আচ্ছা হিমাংশু আমাক শ্বৰ্টকাট কিছুমান শিকাই দিছে যাতে আমাৰ হঠাতে যেতিয়া আলহী আহে তেতিয়া যাতে আমাৰ খং নুঠে আৰু আমাৰ যেতিয়া তৈয়াৰ হৈ থাকে আমাৰ মেইন গ্ৰেভিটো তো সেই গ্ৰেভিটো আমি বেলেগ বেলেগ ধৰণৰ ব্যঞ্জনো বনাই আমি খুৱাব পাৰিম গতিকে কেইবাটাও টিপছ দিছে মই তোমাৰ পৰা টিপছ কিন্তু লোৱা নাই এইবাৰ কিন্তু এইটো খণ্ডত তুমি আমাৰ দৰ্শকক টিপছ দিব লাগিব নিশ্চয় তাই মছলাটো দি দিম এতিয়া আমি শুকান গুড়ি মছলা এইটো লাল মিৰ্চ পাউডাৰ কাশ্মীৰীটো 2 চামুচৰ ওচৰা-ওচৰি এইটো হৈছে আমাৰ নিমখটো বেছি দিব নালাগে কাৰণ নিমখটো আকৌ পিছত এডজাষ্ট কৰিব লাগিব আমি গ্ৰেভিটো যেতিয়া বনাওঁ এইটো হৈছে আমাৰ ধনিয়া পাউডাৰ মানে এচামুচ নহয় এচামুচে আৰু এইটো হালধি পাউডাৰটো বেছি নহয় কোৱাৰ্টাৰ টিস্পুন মান আৰু আজিকালি মানে মেইন কি কয় হোটেলত সবেই কৰে আৰু মানে ফুড কালাৰ ইউজ কৰে কিন্তু ফুড কালাৰটো মানে আমাৰ কাৰণে বহুত হেজাৰ্ডিয়াছ হয় মানে এইটো ভাল নহয় সিনথেটিক কালাৰটো তেনেকৈ স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰ্টিফিচিয়েল যিখিনি পোৱা যায় কিন্তু যেতিয়া মই বাহিৰত হোটেলত কৰিছিলোঁ বেংগলোৰত তেতিয়া আমি তাত নেচাৰেল কালাৰ বনাইছিলোঁ এতিয়া ৰেড কালাৰ লাগে আমাক ৰেড কালাৰটো আমি বিটৰুটৰ জুচেদি বনাব পাৰোঁ ধুনীয়াকৈ গ্ৰীণ কালাৰ লাগে গ্ৰীণ কালাৰ পালক আৰু ধনিয়া সেইটো মিক্স কৰি কিনে তাৰ কালাৰটো উলিয়াওঁ তেনেকৈ সেইবিলাক প্ৰকৃতিৰ পৰা পোৱা যিখিনি ৰং সেইখিনি ব্যৱহাৰ কৰা যায় স্বাস্থ্যৰ কাৰণেও ভাল সোৱাদো পায় হয় এইখিনি বিলাহীটো সিজিছে অলপ অলমষ্ট হৈ গৈছে ইয়াক আমি ইমান বেছিকৈ নিসিজালেও হ'ব কাৰণ আকৌ পিছত আমি সিজাবই লাগিব হয় তো এইটো সিজালৈকে আমি এইটো বনাই লওঁ কোফ্তাকেইটা বনাই লওঁ কোফ্তাৰ কাৰণে আমাৰ প্ৰথমতে পনীৰটো লাগিব এইটো আলুটো আমি মানে কাদ্দুকাছ কৰি ল'ব লাগিব এইটো কৰি দিলে মানে পিটিকি দিলে কি হয় এৰিয়েশ্যনটো নাথাকে আলুৰ ভিতৰত তো এনেকৈ কৰি দিলে মানে আপোনাৰ অলপ সম্পূৰ্ণকৈ সিজাইছিলে না সম্পূৰ্ণ আলু বেছি নহয় অলপ জাষ্ট অকল বাইণ্ডিঙৰ কাৰণে আমাক আলুটো লাগে যাতে আমি লাৰুটো বনোৱাত সুবিধা হয় ইমানটো হৈ যাব আমাৰ এতিয়া পনীৰটো লৈ ল'ম এইটো হৈছে মাৱা কিমান কণ এবাৰ মাৱা বেছি নালাগে অলপ ঠিক আছে মাৱাটো সুইট হয়তো একচুৱেলি ক'বলৈ গ'লে যোনটো এইটো হয় এইটো আপুনি সেভাৰি গুলাব জামুন বুলি ক'ব পাৰে গুলাব জামুনৰ টেকনিকটোৱে একেই কিন্তু ইয়াত মানে গ্ৰেভিটো মানে অলপ আপোনাৰ হেৰি আছে ইয়াত আমি নিমখ অলপ দিম সোৱাদ অনুসাৰে হয় তাৰপিছত আমাৰ এইটো ইলাইচি পাউডাৰ অলপ এইটো বহুত ষ্ট্ৰং হয়তো আৰু গৰম মছলা কমান এটা আমি ভালকে মোহাৰি ল'ব ভালকে এইটো মেশ কৰি ল'ব লাগিব ষ্টাফিং দিয়া কথা আছে গতিকে লাডুটো অলপ টানো হ'ব লাগিব হয় টান কৰিবলৈ আমি ইয়াত কৰ্ণফ্লাৱাৰটো ইউজ কৰিম যিমান ভালকে মেশ কৰিব পাৰে মানে মথাটোৰ ওপৰত কথা আছে কমান কৰ্ণফ্লাৱাৰ হাফ টিস্পুন মানৰ কৰ্ণফ্লাৱাৰ দি সেইটো আন্দাজ হাতৰ আন্দাজটো ল'ব পাৰিব লাগিব মানে সেইটো এতিয়া কৰি আহি গ'ল আৰু নিজে হিমাংশু তুমি যেতিয়া ৰেচিপি বনোৱা তেতিয়া তুমি কিবা নতুনত্ব প্ৰদান কৰা নে তোমাৰ ফালৰ পৰা মই কৰোঁ মই বেছিভাগেই কৰোঁ মই মানে নতুন নতুন এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ মই আৰু বেলেগ বেলেগ কুইজিনৰ খানা বনাই বেছি ভাল পাওঁ আৰু যিহেতু মই আগৰবাৰ কৈছিলে মোৰ মানে অৰিয়েণ্টেল খানাত বেছি মানে ইণ্টাৰেষ্ট আছিলে তো তেনেকৈ মানে ইণ্ডিয়ান কুইজিনকো মই অলপ অৰিয়েণ্টেল ষ্টাইলত বনাব ট্ৰাই কৰোঁ
ইয়াৰ স্মুথনেছটো এবাৰ দৰ্শকে নিশ্চয় গম পাইছে এইটো এতিয়া অলপ স্মুথ হৈ গৈছে মানে আটাটো মঠাৰ সমান হ'ব লাগিব নেকি আটা মঠা সমান ঠিক তেনেকৈ হ'ব নালাগে মানে এইটো কনসিস্টেন্সি হ'ব লাগিব আৰু এইটো যাতে মানে বাইণ্ডিং হৈ থাকে বান খাই যাতে এইটো আমি যেতিয়া হেৰিটো বনাম যাতে এইটো ভাগি নাযায় তেনেকুৱাকৈ আৰু এইটো কৰ্ণফ্ল'ৰ বা ময়দাও ব্যৱহাৰ কৰিব পাৰি নি ময়দাটো পাৰি কিন্তু কৰ্ণফ্ল'ৰটো ব্যৱহাৰ কৰিলে কি হয় ই বাইণ্ডিংটো ভালকৈ কৰে আৰু ময়দা দিলে আপোনাৰ মানে অলপ গম পায় ময়দাটো দিলে আমাৰ গ্ৰেভিটো অলমোষ্ট হৈ গ'ল এইটো আমি এতিয়া পিচি ল'ব লাগিব আমি মিক্সিত পিচি লওঁ মিক্সিত ধুনীয়াকৈ পিচি ল'ব লাগিব আৰু ইয়াত মই এবাৰ দৰ্শকক দেখুৱাবলৈ বিচাৰিছোঁ এইটো কিমানখিনি পৰ্যায় পাইছেগৈ ঠিক বিলাহী আৰু পিঁয়াজটো এনেকৈ থাকিলে আমি ধুনীয়াকৈ মিক্সিত মাৰি পেলাই মিক্সাৰটো আমি বনাই ল'ব পাৰিম ঠিক আছে তো এই গ্ৰেভিটো ইতিমধ্যে আমাৰ পিছা হৈ গ'ল মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি পেলাই আমাৰ ইমান এনেকুৱা হ'লে হ'ব ইয়াত নহয় পানী মিক্স কৰিব লাগিব পানী মিক্স কৰিব নালাগে কাৰণ বিলাহীটোৰ পৰা পানীটো ওলাই যায় তেতিয়া হৈ যায় গতিকে আমাৰ কেৰাহীখন আকৌ গৰম কৰিছোঁ এতিয়া পানী অলপ দি দিব লাগিব ইয়াত কিন্তু আমি আকৌ তেল বা ঘিউ ব্যৱহাৰ কৰা নাই অলৰেডি আমাৰ দিয়া আছে এইটোৱে মছলা যিটো আমি বনাই তৈয়াৰ কৰি ৰাখিব পাৰোঁ আৰু ইয়াৰে আমি বেলেগ বেলেগ ধৰণৰ ব্যঞ্জনো বনাব পাৰিম গতিকে অলপ ভাজি ল'ব লাগিব মানে পানীটো এড কৰি ল'ব পাৰিম বাছ মানে আমি প্ৰায় আধা কাপমান পানী দিব লাগিব যাতে অলপ পাতলা হৈ যায় হয় কিমান পানী দিছোঁ আৰু কেনেকুৱা হৈছে আৰু মহিলাসকলৰ এটা চকুৰ আন্দাজ বা যিসকলে ধুনীয়াকৈ ৰান্ধে তেওঁলোকৰ এটা চকুৰ আন্দাজ পোৱা যায় এইখিনি উতলা মানে আমি কোফটাকেইটা বনাই ল'ম আগতে কাজু মগজ পেষ্টটো আমি এড কৰি ল'ম হয় 2 টিস্পুনমান দি দিলে যিটো ক্ৰিমি এটা ভাৱ আহিব কাৰণে ৰিচনেছ বহায় একচুৱেলি কাজু মগজ কাজু মগজ দিয়াৰ পাছতে ইয়াৰ ধুনীয়া এটা ৰং ওলাইছে নিশ্চয় আমাৰ দৰ্শকেও দেখিছে ধুনীয়া হৈ গৈছে কালাৰটো আৰু বেছি যেতিয়া কোফটাটো মানে মুখলৈ চুবোৱা যায় তেতিয়া সেই ফিলটো পোৱা যায় কোফটাটো মেইন আপোনাৰ স্পঞ্জিনেছটো হ'ব লাগে আৰু মানে অলপ চেভাৰী টাইপ হ'ব লাগে আৰু একচুৱেলি গোলাপ জামুনেই হয় চাবলৈ গ'লে কিন্তু চেভাৰী গোলাপ জামুন হয় এনে কোফটাটো কাঁচকলেৰে বনাব পাৰি বনাই আজিকালিতো ভেৰিয়েশ্যনছ বহুত আহি গ'ল হয় কিছুমানে এতিয়া ধৰি লওক কিছুমানে গাখীৰটো খাব নাই লেক্ট'জ ইনটলাৰেণ্টবিলাক তো তাহাঁতৰ লোকৰ কাৰণে মানে বেলেগ বেলেগ কৰি ল'ব পাৰে আৰু খাদ্য ধুনীয়াকৈ বনোৱাটো আচলতে এটা আৰ্ট হয় গতিকে সেইটো সকলোৰে ওচৰত নাথাকে আৰু যাৰ ওচৰত থাকে তেওঁ ইয়াৰ ব্যৱহাৰটো খুব ভালকৈ খুব ধুনীয়াকৈ কৰিলে জানে যিটো আমি হিমাংশুৰ মাজতো পাইছোঁ সৰুৰে পৰা এটা চখ আছিলে বনোৱাত সাংঘাতিক আৰু তাকে নিজৰ ব্যৱসায় হিচাপেও ল'লে নিজৰ চখো হৈ গ'ল আৰু পেচাও হৈ গ'ল আচলতে আৰু আমি যদিহে এইখিনি কৰি থওঁ কামটো আৰু পেষ্টটো যদি আমাৰ হৈ থাকে তেতিয়া বনাবলৈ বেছি টাইম নালাগে পটককৈ হৈ যাব কিন্তু যিটো মানে প্ৰিপাৰেশ্যন সেইটোহে ডাঙৰ কথা প্ৰিপাৰেশ্যনেই মেইন আৰু প্ৰিপাৰেশ্যনতে বহুত টাইম লাগে আৰু যিটো কোফটা তুমি বনাইছা সেইটো বস্তু আমি আগতে বনাই থ'ব পাৰিম নে নোৱাৰিম কোফটাটো বনাই থ'ব পৰা নাযায় কাৰণ কেলৈ পনীৰটো থাকেতো পনীৰটো স্মেল আহি যাব আৰু মানে ভাল নাপাব যোনটো ফ্ৰেছ বনাব লাগে সেইটো ফ্ৰেছ বনাবই লাগিব আচলতে আমি এইখিনিতো কাম কৰি থ'ব পাৰিম আমি ড্ৰাই ফ্ৰুটছখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছখিনি ষ্টপ কৰি থ'ব পাৰিম তুমি যিটো মাৱা লৈছা সেইটো ঘৰত বনাইছা মাৱাটো ঘৰত বনোৱা হয় সেইটো যদি আমাৰ দৰ্শকক পটককৈ তুমি কৈ দিব পাৰা তেনেহ'লে তেওঁলোকেও নিশ্চয় ব্যৱহাৰ কৰিব ঘৰতে মাৱাটো মানে আপোনাৰ ফুল ক্ৰীম মিল্কটো ল'ব লাগিব নহ'লে বা পাউডাৰ মিল্কটো ল'লেও হয় তো পাউডাৰ মিল্কটো লৈ মেলি অলপমান পানীত ঘুলি লৈ ডাঠকৈ ঘুলিব লাগিব পৰা তাৰপিছত লাহে একদম শ্ল' ফ্লেমত এই চলাই থাকিব লাগিব তেতিয়া লাহে 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 গৈ সেইটো যেতিয়া পানীটো উৰি যাব চলিডিফাই হৈ যায় মানে তো তেনেকুৱাকৈ আজি কিন্তু তুমি আমাৰ দৰ্শকক কিছুমান টিপছ দিব লাগিব আমাৰ গৃহিণীসকলৰ বাবে এতিয়া কোফটাটো ফিলিংটো কৰি ল'ম চাইজটো এবাৰ দৰ্শকক দেখুৱাই দিবা কিমান ডাঙৰ তো আপুনি এনেকৈ কৰি কিনে ষ্টাফিং কৰি দিলে
সুন্দৰ গ্ৰেভিটো এতিয়া যেতিয়ালৈকে অইলটো ওপৰত আহি নাযায় তেতিয়ালৈকে অলপ সিজাব হাতখন লৰাই দিম ঠিক আছে বাৰু কোফতাটো খায়ো খুব ভাল লাগে আৰু যাতে পনীৰ আৰু ড্ৰাই ফ্ৰুটছ আৰু কামুৰি দিলে যে চুবাই দিলে মুখত লোৱাৰ পাছত যেতিয়া ড্ৰাই ফ্ৰুটছখিনি পাওঁ তেতিয়া আৰু ভাল লাগিব ড্ৰাই ফ্ৰুটছৰ সলনি কিবা আমি বেলেগ ধৰণে অলপ কিবা বেলেগ এটা আইটেম কৰিব পাৰোঁ নেকি বেলেগ আপুনি পালেংটো অলপ ড্ৰাই কৰি মেলি মানে ভাজি কিনে তাৰো এটা ফিলিং বনাব পাৰে মাছৰুমৰ ফিলিং বনাব পাৰে বঢ়িয়া লাগিব মাছৰুমৰ ভাল লাগিব যিহেতু ভেজিটেৰিয়ান আচ্ছা ইতিমধ্যে আমাৰ কোফতা দুটা হৈছে অলপ মেহনতি আছে কোফতাটো মেহনত আছে ভাল খানা পাবলৈ মেহনত অলপ কৰিবই লাগিব ইতিমধ্যে হিমাংশুৰ কোফতাখিনি ৰেডি হৈছে আৰু আমাৰ এইফালে তেল গৰম কৰিব লাগিব যিহেতু কোফতাখিনি ফ্ৰাই কৰিব লাগিব নহয়নে হয় গ্ৰেভিটো আমাৰ হৈ গৈছে এবাৰ মই দৰ্শকক দেখাবলৈ বিচাৰিম ইয়াৰ আচলতে তেলটো ওলোৱা আৰম্ভ হৈছে গতিকে আমাৰ গ্ৰেভিটো ৰেডি হৈ গ'ল হয় এইটো কিন্তু অলপ মেহনতি আছে মানে অলপ কিন্তু এবাৰ বনাই থৈ দিয়ে এতিয়া এইটো ষ্টেজত আপুনি অলপ ঠাণ্ডা কৰি মেলি এইটো যদি এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিয়ে নেক্সট টাইম কিবা যদি গ্ৰেভি বনাবলৈ হয় তাৰপৰা লৈ পেলাই হৈ গ'ল আৰু শ্বৰ্টকাট এতিয়া আমি কোফতাকেইটা ফ্ৰাই কৰি ল'ম এই কোফতাটো হয় এই কৰ্ণফ্ল'ৰত অলপ এনেকৈ হেৰি কৰি ল'ব লাগে নহ'লে ফাটি যোৱাৰ চান্স থাকে আচ্ছা মানে তেলখিনি গৰম হোৱাৰ পাছত চিম কৰি পেলাই আমি কোফতাকেইটা ভাজি ল'ব পাৰোঁ মিডিয়াম ফ্লেমত আৰু বেছি হাই হিট দিলে কি হয় বাবলছবিলাক ওলাইতো বাবলছবিলাক গৈ মেলি মানে ভিতৰত সেইটো ভাঙি দিয়ে মানে ফিলিঙো আছেতো আমাৰ কোফতাটো ফাটি যাব কিন্তু যিটো মছলাৰ যি ইমান ধুনীয়া এটা গুণ ওলাই আছে আৰু বেছি সময়ৰ প্ৰয়োজন নাই যে কোফতাটো হোৱাৰ পাছত হয় এতিয়া আমি গ্ৰেভিখিনি ছানি ল'ব লাগিব ছানি ল'লে ক্ৰিমিনেছটো আহিবৰ কাৰণে ছানি ল'ব লাগে কেনেদৰে তাৰমানে যিখিনি গোটা গোটা থাকিব পাৰে সেইখিনি যাতে নাথাকে ওলাই যায় আৰু ইয়াত আমি গ্ৰেভিটো বনাওঁতে যেতিয়া ইলাইচি ডালচেনি তেনেকুৱাবিলাক দিছিলোঁতো পিচিলে মানে হয়তো সেইবিলাক মানে ইমান ভালকৈ হেৰি নহ'ব পাৰে হয় মুখত যাতে একো টান নাথাকে যাতে সকলোখিনি মিহি হৈ যায় অলপ কষ্টৰ কাম আছে এইটো অলপ কষ্টকৰ কিন্তু মোৰ এনেকুৱা লাগিছে যিটো কামত কষ্টটো বেছি তাৰ সোৱাদটো মিঠা পোৱা যায় আৰু ধৈৰ্যৰ ফলো মিঠা হয় কিন্তু মোৰ গোন্ধটোতে খুব খাওঁ খাওঁ লাগি আছে আৰু এই কামটো খুব সাৱধানে কৰিব লাগিব চাগে নহয় জানো হয় নহ'লে মানে ফাটি যোৱাৰ সম্ভাৱনা থাকে ঠিকে ৰন্ধাৰটো খুব এটা ধৈৰ্যৰ কথা নহয় ধৈৰ্যটো লাগে ধৈৰ্য লাগে আৰু যেতিয়া তুমি ইমান কষ্টৰে বনোৱা এবিধ ব্যঞ্জন মানে খাই খুব তেতিয়া সেইটোৱে আৰু তাৰ প্ৰাইচটো সেইটোৱে আৰু ৰঙচুৱা হৈছে অলপ আৰু অলপ ৰঙচুৱা হ'ব লাগিব কালাৰটো আহিব দিয়ক তাৰপিছত এতিয়া আমাৰ গ্ৰেভিখিনি ছনা হৈ গৈছে এইবিলাক দানা থাকে এইবিলাক থাকি যায় কিন্তু আমি ভাবোঁ যে মিক্সিত দিয়া হৈছে যেতিয়া আমাৰ সকলোখিনি মিহি হৈ গৈছে তাকে এই ক্ৰিমিনেছটো নাহে মানে হয় আমাৰ যথেষ্টখিনি দাঁত ওলাইছে দাঁতখিনি ওলাই এইখিনি আমাৰ দৰকাৰ নাই এতিয়া লাষ্ট টাইমত মই অলপ ঘিটো দিব বিচাৰোঁ মানে এই ফ্ৰেগনেন্সটো থাকি যায় যাতে অলপমান ঘিটো দি গৰম কৰি আৰু যিহেতু একেখিনি বস্তুৱে সিজাই আছোঁ তো ইমানকৈ ধুই থাকিব দৰকাৰ নাই আৰু সময়ো যথেষ্ট বাচি যায় অকণমান ঘি তলত দি লৈ ঘিটো অলপ তলত দি অলপমান তাৰকা হিচাপত লাল মিৰ্চ পাউডাৰটো ৰংটো ধুনীয়া আহিব ৰং ধুনীয়া আহিবৰ কাৰণে এফালে কোফতাকেইটা অকণমান চাই লওঁ এইটো এটা ভাল উপায় কিন্তু যদি সেই কোফতাটো ফাটি যায় তেনেহ'লে আমি কৰ্ণফ্লাৱাৰ দি ওপৰত এনেকৈ কোটিং এটা বনাই দি দিব পাৰে তেতিয়া মানে ফাটি যোৱাৰ সম্ভাৱনা নাথাকে আৰু আমি ইমানখিনি বস্তু লৈছিলোঁ কিন্তু তাৰ পৰা আমাৰ পেষ্টটো যথেষ্ট কম হৈ গ'ল তুমি ইয়াত এবিধ ব্যঞ্জন খাইছানে ক'ৰবাত মালাই কোফতা ষ্টাফ মালাই কোফতা খাইছোঁ হয় মই বনাইছিলোঁ বাৰু আগতে তাতে বেংগলোৰত আৰু খাইছোঁ ভাল লাগে আমাৰ ইয়াৰ হোটেল বা ৰেষ্টুৰেণ্টত পোৱা যায় মই ষ্টাফিংটো দিয়াটো মই পোৱা নাই ষ্টাফিংটো নাথাকে একচুৱেলি নৰ্মেল কোফতা বনাই নৰ্মেল কোফতা পোৱা যায়
এইটো এবিধ নতুন ব্যঞ্জন বুলি ক'ব পাৰি যেটো আমাক হিমাংশুই শিকাই আছে এটা স্মেল কৰিছে এইটো কম জুইতে আমি ভাজি আছো অলমোস্ট আমাৰ গ্ৰেভিটো হৈ গৈছে পানী দিব লাগিব মই দিছো অকমান হিমাংশু কি কিমান সময় ফ্ৰাই কৰিব লাগিব অকমান কালাৰটো আহিব লাগে আৰু ব্ৰাউন কালাৰ লাইট ইজ ব্ৰাউন লাইট ইজ ব্ৰাউন কালাৰটো হিমাংশু ইতিমধ্যে এইখিনি কিন্তু ব্ৰাউন হৈছে ইমানটোতে থব লাগিব নে আৰু ইমানটোতে থব লাগে আমি কাঢ়িবলৈ হৈ গ'ল কাঢ়িবলৈ হৈ গ'ল তোতে কাঢ়ি উলিয়াই থৈ দিব পাৰিম ঠিক আছে আৰু আমাৰ গ্ৰেভিটো হৈছে গৈ আৰু ভাহি ইয়াত লাষ্টৰ ফিনিশিঙৰ কাৰণে আমি অলপ সুগাৰ দিম আমাৰ টমেটোটো দি আছিলে বিলাহীটো তাত বেলেন্স কৰিবৰ কাৰণে তুমি সুগাৰ চেনিটো মানে গুৰিটো হলো হ'ব নৰ্মেল চেনিটো হলো হ'ব এবাৰ দৰ্শকেও চাব পাৰিব কেনেকুৱা হৈছে ইয়াৰ ৰংটো লাইটিছ ব্ৰাউন কালাৰ হ'ব লাগে আৰু ধুনীয়া হৈছে নহয় নে এইটো আমি এতিয়া ফিনিশ কৰি দিও ক্ৰীম দি শেষত আমি ক্ৰীম দিব লাগিব হয় কালাৰটো চেঞ্জ হৈছে হয় গোন্ধটো কিন্তু সাংঘাতিক ধুনীয়া হৈছে সাংঘাতিক লোভনীয় হৈছে এতিয়া মালাই কোফতা বুলি ক'বলৈ সাধাৰণতে যেতিয়া আগতে জাগৰ জামানাত যেতিয়া বনিছিলে তেতিয়া মালাইটো পৰা বনাইছিলে মালাই মেকিং হেতু আছিলে তো আগতে দিনৰ মানুহবিলাক মালাই বনাইছিলে আজিকালি মানুহে মালাই ক'ত বনাব আৰু একচুয়ালি ক্ৰীম আৰু মালাই মাজত ডিফাৰেন্স আছে মালাই মানে ক্ৰীমটোত আপোনাৰ অকল মিল্ক ফেটটো থাকে মালাইটো যোনটো হৈছে এইটো মিল্ক প্ৰটিনটো থাকে কেচিন বুলি যোনটো কয় মিল্ক প্ৰটিন মিল্ক ফেট আৰু মিল্ক সেইকেইটা মিলি মালাই হয় কিন্তু হেতু বনাবলৈ গলে আজিকালি দামো বহুত আৰু হে তাৰ পৰা আচলতে মালাই কোফতাটো আহি গ'ল এটো মানে সবে মালাই বুলি কয় আৰু ক্ৰীমটো দি আৰু থৈ দি আৰু তেনেকুৱাকে আমাৰ গ্ৰেভিটো অলমোস্ট হৈ গ'ল হয় এতিয়া আমি গোটে প্ৰজেক্টটো আচলতে কৰি দেখুৱাৰ কাৰণে অলপ কষ্ট হৈছে যদি আমি যেটো আমাৰ পেষ্টটো যদি বনাই তেতিয়া আমাৰ ইমান কষ্ট বা ইমান সময় নালাগিলে হেতে কষ্টটো অলপ কৰিবই লাগিব ভাল খাবলৈ হলেতো কষ্ট কৰিবই লাগিব যেটা মোৰ আগতে কোৱা তোমাৰ মনত আছে আমি খাও তিনি ধৰণে প্ৰথমতে চকুৰে তাৰপিছত নাকেৰে তাৰপিছত মুখেৰে খুব ধুনীয়া হৈছে মানে চকুৰ তৃপ্তিটো ধুনীয়া হৈছে ভাল হৈছে গুণটো আমি পাই আছো মনৰ পৰা তো আমি গাৰ্নিছৰ মানে ড্ৰাই কাজুটো ইউজ কৰিব পাৰি ৰোস্টেড কাজু হয় যেনেকে সজাই আৰু নহয় জানো আমি সবৰে বেলেগ মিন্ট থাকিলে মিন্টটো সজাব পাৰি মিন্ট দি পাৰি মালাই কোফতা ইমান সময়ৰ কষ্টৰ ফল এয়া আমাৰ সন্মুখত মালাই কোফতা তৈয়াৰ হৈ গ'ল আৰু ইয়াৰ পিছৰ পৰ্যায়টো মই আপোনাক কৈ আছো মানে তোমাৰ বনোৱাৰ পাছত সম্পূৰ্ণ হোৱাৰ পাছত বেছি ভাল লাগে নে কাৰবাক খাবলৈ দি বেছি ভাল লাগে মানে খাবলৈ দি তাৰ যোনটো এক্সপ্ৰেছন আহে সেইটো বেছি ভাল লাগে তেলে তেওঁ ৰখি আছে আৰু মোৰ এক্সপ্ৰেছনৰ লগত আমাৰ দৰ্শকৰ ৰৈ আছে নহয় নে গতিকে মই দেৰি নকৰো ঠিক আছে খুব সুন্দৰ খুব ধুনীয়া থ্যাংক ইউ সাংঘাতিক ধুনীয়া হৈছে ক্ৰীমিটো আছে ধুনীয়া এটা গোন্ধ আৰু কোফতাটোৰ ভিতৰত যিখিনি ড্ৰাই ফ্ৰুটছ সেইখিনি মুখত লাগিছে সাংঘাতিক ধুনীয়া হৈছে মানে ইয়াৰ অকন জ্বলাটো আহিছে স্পাইচিনেছ অকমান আছে আৰু তাৰ ক্ৰীমিটো আছে অলপ সুইটনেছ আছে টেঙ্গিনেছ আছে আপোনাৰ বিলাহীৰ কাৰণে গতিকে আমি গুটেখিনি সোৱাদে পাইছো সাংঘাতিক ভাল হৈছে প্ৰিয় দৰ্শক যদিহে আপোনালোকে এই ব্যঞ্জনবিধ ইমান ধুনীয়াকৈ দেখুৱাই দিছে এবাৰ বনাই নাচাই তেনেহ'লে কিন্তু আপোনাৰ নিজৰ হাতৰে ওপৰত বিশ্বাস নথকা নিচিনা হ'ব ধুনীয়াকৈ দেখুৱাই দিছে অতি সোনকালে আপোনালোকৰ আখললৈ যাওক আৰু এইবিধ ব্যঞ্জন বনাবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ নিজৰো ভাল লাগিব লগতে আপোনালোকে যিসকলক খাবলৈ দিব তেওঁলোকেও খুব ভাল পাব বহুত বহুত ধন্যবাদ পুনৰ এবাৰ তোমাৰ আখলত আহিলো আৰু তুমি ধুনীয়া এবিধ ব্যঞ্জন বনাবলৈ শিকালা মোক লগতে আমাৰ দৰ্শককো
আকৌ এবাৰ আহিম নিশ্চয় এবাৰ অলপ থলুৱা টাইপৰ কিবা বনাবলৈ চেষ্টা কৰিম এইখিনি এটা কথা আছে মই আমাৰ দৰ্শকক কৈছিলোঁ যে তুমি এটা টিপছ আমাৰ গৃহিণীসকলৰ বাবে আগবঢ়াবা কি ক'বা টিপছটো এটাটো মই দিলোৱেই গ্ৰেভিটো ধুনীয়াকৈ বনাই মেলি আপুনি থৈ দিব পাৰে তাৰ পৰা চিকেন কাৰীও বনাব পাৰে চিকেন বাটাৰ মছলাও হৈ যাব ইয়াৰ পৰাই বাটাৰ দি কিনে হেৰি কৰি দিলে এইবিলাক আৰু লাহে লাহে আহি থাকিব গতিকে প্ৰিয় দৰ্শক এইটো ক'লে যে এইটো যিটো আমাৰ পেষ্টটো বনাবলৈ শিকালে সেই পেষ্টটোৰ পৰা আমি বিভিন্ন ধৰণৰ ব্যঞ্জন বনাব পাৰোঁ অশেষ ধন্যবাদ পুনৰ এবাৰ তেনে প্ৰিয় দৰ্শক ব্যঞ্জন অনুষ্ঠানত আজি আমাৰ সৈতে আছিলে হিমাংশু বৰগোহাঁই সুন্দৰ এবিধ ব্যঞ্জন আমাক বনাবলৈ শিকালে নিশ্চয় আপোনালোকেও শিকিলে নহয়নে আৰু এটি কথা আমাৰ অনুষ্ঠানত আপোনালোকে যথেষ্ট মৰম আৰু সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেদৰে থাকিব আমাৰ লগত অহা খণ্ডত এবিধ নতুন ব্যঞ্জনৰ সৈতে মই অৰ্চনা পুনৰ আহিম আপোনালোকৰ কাষত চাই থাকিব ব্যঞ্জন